জুবিনদাৰ যিখন আমাৰ সমাধিস্থল তাতে যিদিনাখনৰ পৰা ধৰক দাদাক ইয়ালৈ আনিছে সেইদিনাখনৰ পৰা ইয়াতে লাগি আছোঁ। দাদাৰ হিচাপে আমি দাদাক সেৱা কৰি আছোঁ। তাৰ হিচাপত আজি যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানখিনি মৰম যাচিলে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অত্যন্ত সুখী যে ইমান দিনৰ মূৰত আমি কিবা এটা মৰম পাইছোঁ, তাৰ বাবে আমি বহুত সুখী আজি। আৰু এই আমাৰ ঠাইখিনি শ্মশানটো আমাৰ আছিলে ৰাইজৰ। আজি সোণাপুৰ আমাৰ এৰিয়া হয়নে? আজি ইয়াত যদি অসমত কোনোবা বাহিৰৰ মানুহ আহে, আমি যদি মান দিব নোৱাৰোঁ, সন্মান দিব নোৱাৰোঁ আমাৰ অসমখনৰ, কেনেকৈ হ'ব? আজি জুবিনৰ নাম য'ত ত'ত হৈ আছে। আজি জুবিনে কি কৰা নাই? আজি মোৰোতো জুবিনে খুৱাই আছে, মানুহক পুহি আছে। কিন্তু সেইকাৰণে আমি জুবিনৰ কাৰণে অতিৰিক্ত মৰম। কিন্তু আমি টকা পইচাৰ লোভ নাই আমাৰ, নিদিলেও আমি খুচি আছিলোঁ। তথাপি আজি তপনে আহি পেলাই আমাৰ ল'ৰা নিচিনা তপনে তেওঁ আমাক দিলে কিবা এটা, আমি অত্যন্ত সুখী। আৰু এই টকাটো আমি যাতে কিবা সৎ কামত লগাম, যে জুবিনৰ কাৰণে কিবা এটা ল'ম আগত চিন, তেতিয়াহে আমি খৰচ কৰিম।